ত্রিপুরার সরকার এখন ভাবিছে যে এই জনজাতি সকল 45 লাখ মানুহক নোহোৱা কয়ে যদি 26 বৈতর নির্বাচনের বৈতরণে পার হম বলে যদি ভাবিছে এই জনজাতি সকল যদি না থাকে আজিৰ বিজেপি সরকারের সকস্তিতার সমষ্টির 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব 40টা সমষ্টি আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ সরকাৰখনক বসাই ৰাখিব নোৱাৰে মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিলো ৰখাই ৰাখিব নোৱাৰে আৰু দিল্লীৰ মোদী ডাঙৰীয়া মই কৈছো তেওঁ কি ভাষণ দিয়ে বন্দে মাতৰম তেওঁৰ নহয় আমাৰো হয় গতিকে মোদী ডাঙৰীয়া শুনাটো উচিত এই ট্ৰাইবেল জাগিছে ট্ৰাইবেল জাগিব আৰু দিল্লীখনে ট্ৰাইবেল জাগি আছে যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে বুৰ্বক বুলি যদি ভাবিছে বুৰ্বক মানুহবিলাকে যে দা কোঠাৰে হাতুৰি ল'ব নহয় বিজেপিটো খতম অসমত খতম হৈ যাব আৰু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয় পাহৰি যোৱাটো উচিত নহয় পাহৰি নাযাব যদি পাহৰি যায় 6 জনগোষ্ঠীৰ চিন্তা কৰি ফেলে যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে আমিতো বঞ্চিত হমেই বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰখন লাঞ্ছিত হ'ব ভুক্তভোগী হ'ব অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলে ঘেনো আজিৰ পৰা বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দুলিয়াই দিব জাম্বা পাইছে আমাক জাম্বা পাইছে আমাক ব্ৰহ্মপুত্ৰত দুলিয়াই দিব ব্ৰহ্মপুত্ৰৰ আদিত্য খাকলে দুলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব তেতিয়াহে আদিত্য খাকলাৰে ব্ৰহ্মপুত্ৰত দুলিয়াই দিবৰ কাৰণে সক্ষম হ'ব চহৰৰ ৰাইজ ভয় খাব নালাগে কোনোবাই যদি ভয় খুৱাই আছে অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে আমি অশান্তি কৰা নাই যিদিনাখনে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো আমি নাই বুলি ভাবিম সেইদিনাখনে অসমখন অসমৰ শব্দ সলনি হৈ ইখন মিয়ালেণ্ডত পৰিণত হ'ব তাৰ কাৰণে দিছপুৰ সাৱধান হোৱাটো উচিত কাৰণ অসমৰ ভূমি অসমৰ জংগল অসমৰ সংস্কৃতি অসমৰ অৰ্থনীতি অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে কাৰণ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে মই আহোম হলেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন নাপায় আমি ট্ৰাইবেল সকল যদি অকণ ভাল হ'ব বিচাৰিছো বি.আৰ. আম্বেদকাৰৰ কাৰণে ভাল হ'ব বিচাৰিছো আজি আপোনালোকে ঝাৰখণ্ডত যাওক আপুনি ছত্তীশগড়ত যাওক তাৰ যিসকল এবৰিজিনেল যিসকল ট্ৰাইবেল সেই ট্ৰাইবেল সকলে সংগ্ৰাম আৰম্ভ কৰিছে তাত কৰ্মীসকলে এছটি হ'ব বিচাৰিছে তাত একাংশ গোৱালসকলে এছটি হ'ব বিচাৰিছে তাত তাছাসকলে এছটি হ'ব বিচাৰিছে তাৰ ওৰা মুণ্ডা চাওতালসকলে এগেইনষ্ট কৰে সংগ্ৰাম বিচাৰিছে আমাৰ ইয়াৰ লগত বদমাইশ কৰি কোনোবা বিলাকে তেখেতসকলক সোমাই দিব বিচাৰিছে সাৱধান এই দিছপুৰত থকা মানুহসকল যদি সাৱধান কৰি আমি নিদিওঁ ওচৰতে জুবিন গাৰ্গ ক্ষেত্ৰখন আছে জুবিন গাৰ্গৰ সমৰ্থকসকল ট্ৰাইবেল সকল আমি সকলে যদি জাগ্ৰত হওঁ 2026 চনত ট্ৰাইবেল সকলে যাক চৰকাৰত বহাব বিচাৰে তাকে দিছপুৰত বহাৰ ক্ষমতা আমাৰ আছে সেই কথা আজিয়ে মই কৈ থৈ গ'লো আপোনালোকক চহৰৰ ৰাইজ আজি আমি সংগ্ৰামৰ কাৰণে আহিছো বিভিন্ন কষ্টৰ মাজেৰে আহিছে এই সংগ্ৰাম অধিকাৰৰ সংগ্ৰাম এই সংগ্ৰাম আমি কাবাৰ বিৰুদ্ধে সংগ্ৰাম কৰা নাই আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ সাহসীসমূহ সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ সংস্কৃতি সমাজ সুৰক্ষিত কৰিবৰ কাৰণে এই সংগ্ৰাম গতিকে এই সংগ্ৰাম কৰিবলৈ যাওঁতে
ভয় খাব লগা কোনো কথা নাই, কাকো ভয় খাব লগা কোনো কথা নাই, ভয় কৰা কোনো যুক্তি থাকিব নোৱাৰে। কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি এছটি হ'ব বিচাৰিছে, সেইসকল মানুহক মই সাৱধান কৰি দিছো। কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে, সেই ৰঙা চকু আমি কাঢ়ি খুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে, চকু উলিয়াই দিবৰ কাৰণে আমি সাংবাদ আমি নকৰো, আমি ভয় নকৰো। আমাক ৰঙা চকু দেখুৱাবলৈ চেষ্টা নকৰিব। আৰু কৰবাক যদি সঁচাকৈ তেখেতসকলে বিচাৰিছে, কোনোবা কোনো ক্ষুদ্ৰ হত্যা যদি এছটি হ'ব বিচাৰিছে, যদি যুক্তি বুলি ভাবিছে, তেওঁলোকে অসমৰ সংবিধান সংশোধন কৰক, ৰিজাৰ্ভেশ্যন পলিচি সংশোধন কৰক। আৰু আমাৰ যিৰ কাৰণে এছটি ৰিজাৰ্ভ আছে, এছটি ৰিজাৰ্ভ আছে, তাৰ পৰিৱৰ্তেও মৰি ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবিচিৰ কাৰণেও MLA MP চিটবিলাক ৰিজাৰ্ভ কৰি তেখেতসকলক খেলাৰ ব্যৱস্থা তেখেতসকলক কৰি দিয়ক। আমাৰ এছটি হ'বলৈ তেখেতসকলে যাতে নাহে, এইটো বাপেকৰ কথা নাহে, এইটো আমাৰ ভৱিষ্যত স্বাভিমানৰ কথা। এই স্বাভিমানৰ কথাক যদি আমি সংগ্ৰাম ইতিহাসত যদি লৈ যাব লগা হয়, সাৱধান ৰাইজ, এই সাৱধান মানে আমি লৈ যাব লাগে। আমাৰ অঞ্চলত লৈ যাব, আপোনালোকৰ অঞ্চললৈ যাব, আপোনালোকৰ গাঁৱত লৈ যাব, আপোনালোকৰ তালুকত লৈ যাব, আপোনালোকৰ সমাজত লৈ যাব, আপোনালোকৰ মাজত যিসকল মানুহে ৰাজনীতি কৰিছে তেওঁলোকৰ মাজত লৈ যাব। মই ৰাজনীতি কৰিছো, সুনীল পেগুই আমাৰ ইয়াত আছে, মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ। আজি অসমৰ ইমান কেইখন অট'নমাছ কাউন্সিল আছে, তাৰ কাউন্সিলৰ চিফবিলাক আহি থকা দিনসমূহত মোৰ আহ্বান থাকিল, আজি যদি তেওঁলোকে যদি এনেধৰণৰ জনজাতি সংগ্ৰামখনত যদি নাহে, আহি থকা দিনত কিন্তু তেখেতসকলক CM আপোনালোকে নবনাব, CM আপোনালোকে নবনাব। যদি এনেকে আপোনালোকে যদি এই জনজাতি সংগ্ৰামখনত যদি তেওঁলোকে সহযোগ নকৰে, যদি বাৰে বাৰে তেখেতসকলক যদি CM বনায়, তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ মাথাত খচাটো মাৰি লৈ থাকিব, খচা, তাৰ বাহিৰে বেলেগ একো কাৰণ নহয়। গতিকে সাৱধান ৰাইজ, এই কথাখিনি মই আপোনালোকক কলো। সেইকাৰণে জাগো ট্ৰাইবেল, জাগো, জাগো ট্ৰাইবেল, জাগো, জাগো ট্ৰাইবেল, চিচিটোৱা, চিচিটোৱা, চিচিটোৱা। আমি মাজে সময়ে বন্দে মাতৰম দিব লাগে, নহলে ভাবিলে বন্দে মাতৰমটো কিবা বেলেগৰহে। যেনেকে এছটিটো বেলেগৰ বুলি ভাবি লয়, ভীমৰাও আম্বেদকাৰক বেলেগৰ বুলি ভাবি লয়, আমিও মাজে মাজে ক'ব লাগে সেইটো আমাৰহে, আমাৰ পৰাহে চুৰ কৰিছে বুলি ক'ব লাগে। এই বন্দে মাতৰমটো আমাৰ পৰাই চুৰ কৰিছে ট্ৰাইবেল বেলেগৰ কাৰণে। কাৰণ কোনোবাই 500 বছৰ আগতে আহিছে, আমি 10,000 12,000 বছৰ আগতে অহা মানুহ, গতিকে আমাৰ পৰাই তেখেতসকলে চুৰটো কৰিছে। গতিকে আমি মাজে সময়ে দিব লাগে কি, বন্দে, বন্দে, জাগো ট্ৰাইবেল, জাগো ট্ৰাইবেল, চিচিটোৱা, চিচিটোৱা, ট্ৰাইবেলক, ট্ৰাইবেলক, এই ট্ৰাইবেলক, এই চিচিটোৱা, এই সাৱধান দিছপুৰ। आए मोदी जी सावधान रहिए, जिस तरीके से हम यहाँ में इकट्ठा हुए हैं, ये देखो इसलिए हम यहाँ हैं। जब तक हम इस तरीके से हम दिल्ली जाएंगे, तब तक हम दिल्ली आप लोग वहां में नहीं रहेंगे, तब देखेंगे कहां से कहां आप जाएंगे। तो इसलिए संभल करके ये 25 तारीख को आने वाला 25 नवंबर को जो होने वाला है असम में, वो दिल्ली से दिसपुर में आप डायरेक्शन देकर रखिए कि ये मत करो, ये मत करो। ये जनजाति भाई बहन बहन को हमारा साथ चाहिए, हमको साथ चाहिए, हमको उसको लेके हम असम को आगे बढ़ाएंगे। नहीं तो जब जनजाति राज हम इस तरीके से हम पैदल चलेंगे, सड़क पे आ जाएंगे, तब 26 में आपका सरकार यहाँ में नहीं रहेंगे, यहाँ पे नहीं रहेंगे। এইকাৰণে মই আহ্বান জনাম, মোৰ যিমান অফিচ কাছাৰী বিলাকৰ ক্ষেত্ৰত এটা সত্য কথা কৈ মই শেষ কৰিব বিচাৰিছো। সেই সত্য কথা 96 যেতিয়া কোচ ৰাজবংশীক 6 মাহৰ কাৰণে এছটি কৰিলে, 95 চনৰ মই আসাম ইঞ্জিনিয়াৰিং কলেজৰ ফাইনেল এইচ ষান্মাসিকৰ ছাত্ৰ মই আছিলো। তেতিয়া কোচ কাছ আৰম্ভ হৈ আছিল। সেই কোচ কাছ আৰম্ভ হওঁতে আমি ওলাই আহিছো। তেতিয়া আমাৰ চিনিয়ৰ বিলাকে কৈছিল, তেতিয়া আমাৰ চিনিয়ৰ বিলাকে হোষ্টেলত কৈছিল, যাদৱপুৰ হোষ্টেলত কৈছিল যে আমি এছটি হম, লাহে লাহে এছটি হম, আৰু ট্ৰাইবেল বিলাকক আমি লাঠি মাৰি দিম বুলি কৈছিল আমাক। আৰু সেই 96ত আমাক লাঠি মাৰি দিয়া হ'ল। তাৰমানে
ইঞ্জিনিয়াৰিঙত চিট নাই, মেডিকেলত চিট নাই, কটনকলত চিট নাই, চাকৰিত নাই। কৰুণা দত্ত বুলি কোৱা মানুহজন ডুপ্লিকেট মানুহজন MLA হৈ গ'ল। ডুপ্লিকেট মানে তেওঁ ৰাজবংশী হয় নে আহোম হয় নে চতিয়া হয় নে মৰাণ হয় নে মহন্ত হয় নে মহন্তীয় কাৰোবাৰ তেখেত ধৰ্মান্তৰিত হয়, কোনেও গম